হোজাই জিলা প্ৰশাসনৰ অমানৱীয় কাৰ্য পূৰ্বৰ জাননী অবিহনে উচ্ছেদ কৰিলে দুটাকৈ পৰিয়াল পানী চচৰাই নিলে 70 ঊৰ্ধ্বৰ মহিলা বিগত 6 অক্টোবৰ তাৰিখে হোজাই জিলা প্ৰশাসনে লংকা থানা অন্তৰ্গত জাৰুনী গাঁও ফুলতলি বজাৰ আৰু পশ্চিম উদালি গাঁও পঞ্চায়ত কাৰ্যালয় চৌহদত চলাই উচ্ছেদ অভিযান প্ৰশাসনৰ এই অভিযানৰ সময়ছোৱাত আৰক্ষী আৰু দখলকাৰীৰ মাজত তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় জাৰুনী গাঁৱত 70 ঊৰ্ধ্বৰ মহিলা এগৰাকী টানি চচৰাই লৈ যায় আৰু ভাঙি চুৰমাৰ কৰি দিয়ে তেওঁৰ ঘৰখন নৱোদয় যুৱক সংঘৰ অভিযোগ অনুসৰি মাটিডৰা সংঘৰ 1986 এইটো মাটিটো খৰিদ কৰা হৈছিল মনিৰুদ্দিনৰ আৰু এখন ক্লাব স্থাপন কৰা হৈছিল তাত লাইব্ৰেৰী আৰু সেই হিচাপে সিহঁতৰ নামত এখন চাৰ্টিফিকেটো আছে আমাৰ যেতিয়া সত্যজিৎ চেতিয়া ছাৰ আছিলে চাৰ্টিফিকেট দিছে মাটিখিনি একচুৱেলি ক্লাবৰ মাটি লংকা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ মতে মাটিডৰা চৰকাৰী পাব্লিক কমপ্লেইন হৈছে চৰকাৰী মাটি বেদখল বুলিয়েতো ক'ব লাগিব চৰকাৰী মাটি যেতিয়া বেলেগ কোনোবাই আহি পেলাই দখল কৰি আছে বেদখলে আনহাতে উচ্ছেদিত মহিলাগৰাকীয়ে মাটিখিনি পৈতৃক সম্পত্তি বুলি দাবী কৰে বহুত বছৰ আগৰ মাটি এইটো মোৰ মাটি মোৰ খাব একেদৰে ফুলতলি বজাৰত এজনী মহিলাক অতি দুৰ্ব্যৱহাৰ কৰে আৰক্ষীয়ে মহিলাগৰাকীক টানি উলিয়াই নিয়ে আৰু সিল কৰি দিয়ে তেওঁৰ দোকান আদালত বাইদেউ আদালত ইয়াতকে ডাঙৰ ডাঙৰ মানুহ ওলাই গ'ল বস্তু কিবা লাগিব নেকি আনহাতে পশ্চিম উদালি গাঁৱৰ দোকান এখন উচ্ছেদ কৰিবলৈ গৈ বিফল হয় প্ৰশাসন অভিযোগ অনুসৰি উক্ত মাটিডৰা পশ্চিম উদালি গাঁও পঞ্চায়তৰ পিছে পঞ্চায়তৰ হাতত নাই কোনো তথ্য প্ৰমাণ সেয়ে বিফল হৈ উভতি যাব লগা হয় হোজাই জিলা প্ৰশাসন মোৰ আপত্তি নাই মই 1 বিঘা মাটি মোৰ দেউতাকে দিছে 44 বছৰ হৈ গ'ল মোৰ আপত্তি নাই মই মাটিখিনি মই ইয়াত মানুহ লগাই পেলাই মই দি আছোঁ ইয়াত ৰাজনীতি চলি আছে ৰাজনীতি বহুত চলি আছে ইয়াত মোক মানে কিবা এটা কাৰণত মানে বেয়া মানে ৰাইজৰ সন্মুখত মানে কৰিবলৈ কৰি আছে আৰু ইয়াত একো নাই এইখিনি চলি আছে আৰু আপোনালোকো লাগিল থাকি পেলাই 1 বিঘা জুখি লৈ লওক থিয় বাইদেউ কৈছে ইয়াত যদি কেছকাল কৰে এইটো আপোনালোকে নাপায় আৰু পঞ্চায়তে নাপায় মই কৈছোঁ ঠিকে আছে আপত্তি নাই মোৰ মাটি মই মোৰ নিজৰ মাটিত বনাইছোঁ লক্ষণীয় যে উচ্ছেদৰ পূৰ্বে কোনো জাননী দিয়া হোৱা নাছিল সংশ্লিষ্ট লোকসকলক তাৰোপৰি তেওঁলোক সন্মুখীন হ'ব লগা হ'ল নিৰ্মম অত্যাচাৰৰ সেয়ে ন্যায় বিচাৰি আদালতলৈ যাব পৰিয়াল দুটা লংকাৰ পৰা ৰাজা বৰগীয়াৰ ৰিপৰ্ট জনদৃষ্টি নিউজ